जसातरिया समुतीर्य नर परम पदम प्राप्नोति पातक्यपितं सनातन सदा सदानन्दमुपास्महे हृदि जार राम कृष्ण नाम नावे भव सिंधु तोरी पावे परम पद पापी जत सदानंद सनातन हेनय कृष्ण को सदा उपासना करो हृदयत उपासना करो हृदयत कृष्ण जय गुरु शंकर सर्वगुणाकर जाकेरी नाहिके उपाम तोहारी शरण को रेणु शतकोटी बारेक करह प्रणाम तोहारी शरण को रेणु शतकोटी बारेक करह प्रणाम अসমীয়া समाजर पथ प्रदर्शक एक शरण हरिनाम धर्मर भेटी प्रस्थापक नववैष्णव जुगर प्रवर्तक जगतगुरु श्रीमंत शंकरदेवर 577 संख्यक आविर्भाव महोत्सवर এই শুভক্ষণত तेरार दुखानी चरणत साष्टांगिक प्रणाम जनाय जखुआर लाल कंसर काल नंदर नंदन उद्धवर बंदन गोपिनीर मन दैवकीर धन गोवालर गोपाल और भकतर कृपाल स्वरूप सर्वज्ञ सर्वव्याप्त सर्वाश्रयी सर्वशक्तिमान परम पुरुष परम आनंद परम ईश्वर परम कृपालु भगवान कृष्णर पादपंकजत श्रद्धा भरा सेवा जनाय বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই ধৰ্মালোচনী সভাৰ সভাপতিৰ আসন সুশোভিত কৰা পৰম শ্ৰদ্ধাৰ দত্তবাব ডাঙৰীয়া খুব সুন্দৰ সাৱলীল সাৰগৰ্ভ বক্তব্যৰে আজিৰ এই সভাৰ উদ্বোধন কৰা পৰম শ্ৰদ্ধাৰ গগৈ বাপজনা ইতিমধ্যে আপোনালোকে खूब कम समय के हलो सार गर्भ वक्तव्यरे बक्तृता रखा परम श्रद्धार दिलीप सांगमाई बाप उत्पल कुंवर बाप और ये मंचत उपविष्ट ज्ञानी गुणीजन लगते 5टा नामघर 5খন गाँवर পৰা আহি আজিৰে नामघर सभावर्धन কৰি ইয়াত उपविष्ट হৈ থকা परम श्रद्धार बाप बान्धव आय मातृ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰপা সেৱা জনাই আমাক দিয়া দায়িত্বভাৰ পালন কৰিবৰ বাবে আপোনালোকৰ ওচৰত আমি থিয় হৈছো শংকৰাচাৰ্যই কৈছিল তিনটা বস্তু অতি দুৰ্লভ দুৰ্লভম ত্ৰায়মেৱাতত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া তিনটা বস্তু দুৰ্লভ तारे प्रथम तो कैसे मनुष्यत्व मानुहर शरीर जी आमी पाइছো এই শৰীৰটো পোৱাটো অতি দুৰ্লভ 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এটো শৰীৰ পাইছো 20 লাখ सब स्थावर जानो 9 लाख जलचर सब मानो 11 लाख कुर्म कवि गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहो मानुष तन पावे मानुहर शरीर पोৱাৰ আগত এটা জীৱই 20 लाख गस गसनित भ्रमण কৰিব লাগে 20 लाख प्रजाति আছে गस गसनि 9 लाख प्रजाति আছে जलचर प्राणी 29 लाख 11 लाख আছে কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি
29,11,40 লাখ চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ 40 10 50 30 লাখ বিভিন্ন হিংস্ৰ জন্তু 80 লাখ আৰু 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ জনী এটা জীৱই ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাখ বহু পুণ্যৰ ফলত আমি এটো শৰীৰ পাইছো বাকিবিলাক জীৱ জন্তুতকৈ আমি শ্ৰেষ্ঠ আপোনালোকে যদি আমাৰ শাৰীৰিক অৱয়ব যদি চাই তেতিয়ালে লক্ষ্য কৰক বাকি যিমান জীৱ জন্তু আছে পৃথিৱীৰ লগত সমান্তৰাল কৈ থাকে তেওঁলোকৰ ৰাজহাড়ডাল পৃথিৱীৰ লগত সমান্তৰাল কিন্তু মানুহ আছে যি থিয় হৈ থাকে পাৰপেণ্ডিকুলাৰ হৈ মানুহক বুদ্ধি দিছে মানুহে ভাল বেয়াৰ বিচাৰ কৰি চাব পাৰে মানুহৰ বিবেক আছে আৰু এই ইমান এটা সুন্দৰ জীৱন পোৱাৰ পাছতো এটা শৰীৰ পোৱাৰ পাছতো আমি যদি ইয়াক আন পশু পক্ষীৰ দৰে যদি পাৰ কৰাই দিওঁ আহাৰ নিদ্ৰা ভয় মৈথুনামচ সমানমিতত পশুভীৰ নৰনম কেৱল ভোজন কেৱল আৰাম নিদ্ৰা কেৱল ভয় আৰু কেৱল সংসাৰ বৃদ্ধি এই চাৰিটা কৰ্মই কৰি যদি আমি আমাৰ জীৱন যাপন কৰি আছো তেতিয়ালে শাস্ত্ৰত কৈছে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই মানুহৰ জীৱন কিয় শ্ৰেষ্ঠ মানুহক ভক্তি কৰাৰ উপায় দিলে কিন্তু ভক্তি কাক কৰিম কেনেকৈ কৰিম যাক লৈ এটা সমস্যাৰ সৃষ্টি হৈছে কোনজন ঈশ্বৰক মানিম কোনজনক নামানিম কোনজনক মানিলে মানুহৰ জীৱন সফল কৰিব পাৰিম এই কথাখিনিক লৈ বিভিন্ন ধৰণৰ বিভিন্ন চিন্তা চৰ্চা সোশ্যাল মিডিয়াটো বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে মানুহৰ জীৱন যি দুৰ্লভ বস্তু তিনটাৰ ভিতৰত প্ৰথমটো এই জনমটো সফল কৰিবৰ কাৰণে কি কৰা উচিত হেতুৱে হৈছে মূল বস্তু আজি মোৰ সমূহ বক্তব্যত মই চেষ্টা কৰিম যে মানুহৰ জনম সফল কৰিব পৰাকৈ আমি কি কৰিব পাৰোঁ আৰু গুৰুজনে আমাক কি কৰিবলৈ দি থৈ গৈছে মই শংকৰী সংস্কৃতি বিকাশ সমিতিৰ সভাপতি সম্পাদককে ধৰি সকলো সদস্য তথা সদস্যাক ধন্যবাদ জনাইছো তেওঁলোকে গুৰুজনাৰ সংস্কৃতি বিকাশৰ ক্ষেত্ৰত এখন সমিতি এটা অনুষ্ঠান তেওঁলোকে সৃষ্টি কৰি ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে ই অতি আদৰণীয় পদক্ষেপ কিন্তু গুৰুজনাই কি ক'ব বিচাৰিছিল আৰু আজি আমি গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱত থিয় হৈ আমি কি কৰিছো গুৰুজনাই কৈ যোৱা কথাখিনি আমি পালন কৰিছো নে নাই নে কেৱল সভাৰ মাজতে আমি আবদ্ধ কৰি ৰাখিছো কেৱল মেল মিটিঙৰ মাজতে কেৱল আলোচনাৰ মাধ্যমেৰে যদি আমি ৰাখিছো তেতিয়ালে এই বিশেষ প্ৰভাৱ আমাৰ জীৱনত নেপেলাব গুৰুজনাই এই সাধাৰণ আমাৰ দৰে মনুষ্যসকলৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল তেওঁ শিৰোমণি ভূঞা আছিল আমাৰ এজন বাপে কৈছে যি সময়ত গুৰুজনা আবিৰ্ভাৱ হৈছিল পঞ্চদশ শতিকাত 1449 খ্ৰীষ্টাব্দত সেই সময়ত ধৰ্মৰ নামত অধৰ্মই গ্ৰাস কৰি তুলিছিল ইটো দেশে পূৰ্বকালে নাছিল ভকতি নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি নানা দেৱ পূজয় কৰয় বলিদান হংস সাগ মহিষ কাটে অসংখ্য প্ৰমাণ নষ্ট গৈল লোক দেখি ইটো সংসাৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ গুৰুজনা অৱতাৰ হৈছিল আমাক উদ্ধাৰ কৰাৰ যাতে সমস্ত জীৱ সমস্ত মনুষ্য কোনো জাতিগত হিচাপে কলিতা কোচ আহোম বড়ো মিচিং দফলা যোনে হোক কোনো পাৰ্টিকুলাৰ কোনোবা এটা জাতিৰ কাৰণে তেওঁ কোৱা নাছিল তেওঁ উদ্দেশ্য কৰিছিল ওবা নৰলোক হে বিশ্ববাসীৰ সমস্ত মানৱ তোমালোকে হৰি ভক্তি কৰা সমস্তকে কৈছিল আৰু বাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণে হৰিবাক পৃথিৱীৰ ভাৰ অন্ত্যজাতি পতিতৰ তাৰণ কাৰণ হেতু ইবাৰ ভৈলন্ত অৱতাৰ এবাৰ তেওঁ আহিছিলে আমাৰ দৰে যিবিলাক আমি অজ্ঞানী
বাপজনাই গাইছিল জ্ঞান শূন্য আতি পশু পক্ষী জাতি আমি অজ্ঞান আমাৰ একো নাই পশু পক্ষীৰ দৰে আমি আছো আৰু আমাৰ দৰে মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছিল আৰু আমাক ক'লে যে তোমালোকে বাকীবিলাক কৰিব নোৱাৰা কিয় যিটো ধৰ্ম গুৰুজনাই প্ৰৱৰ্তন কৰি গৈছে এই ধৰ্মটোৰ নামাকৰণ কৰিছে মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত এক শৰণ হৰি নাম ধৰ্মকো ৰাজা ধৰ্মৰ ভিতৰত ৰাজা ধৰ্ম কি এক শৰণ হৰি নাম ধৰ্ম গুৰুজনাই ক'লে এক শৰণ হৰি নাম ধৰ্ম লোৱা আৰু এক শৰণ হৰি নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ এই সমস্ত সাহিত্য সংস্কৃতি আছে এনেকুৱা কোনো গীত নাই যিটো গীতে ঈশ্বৰৰ ওচৰলৈ লৈ যাব নোৱাৰে মহাপুৰুষৰ যিমান সৃষ্টি যাৰ কাৰণে তেওঁৰ গীতসমূহক বৰগীত আখ্যান দিছে তেওঁ যি নাট অংকীয়া নাট সৃষ্টি কৰিছে তাৰ মাজেৰেও আমি ঈশ্বৰমুখী হোৱাৰ আমাক আদৰ্শ দেখুৱাইছে তেওঁ যি সাহিত্য সৃষ্টি কৰিছে লাগিলে মৌলিক হওক লাগিলে অনুবাদ হওক প্ৰত্যেকটো সৃষ্টিৰাজিয়ে এজন মানুহক ঈশ্বৰমুখী কৰাত সহায় কৰে বৰ্তমান সময়ত গুৰুজনাই অনুবাদ কৰি যোৱা ভাগৱতৰ চৰ্চা সৰ্বত্ৰে হৈছে ভাগৱতৰ জোৱাৰ উঠিছে কিন্তু যি ভাগৱত শ্ৰৱণ কৰাৰ পাছত ব্যাসদেৱে লিখি থৈ গৈছিল এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক তাত লিখিছিল ভাগৱত শুনাৰ পাছত মানুহৰ ভাৱ শুদ্ধ হ'ব আৰু যদি ভাৱ শুদ্ধ হয় তেতিয়া আমাৰ কৰ্ম শুদ্ধ হ'ব যদিও আজি জোৱাৰ উঠিছে ভাগৱতৰ অসমত চাৰিওফালে কেৱল ভাগৱত কোনো জেগাত অখণ্ড অবিৰত পাঠ কোনো জেগাত ভাগৱতৰ ব্যাখ্যা বা আলোচনা বিভিন্ন আৰু ছ'চিয়েল মিডিয়াত আমি মোবাইলত শুনি আছোঁ কিন্তু এবাৰ নিজলৈ লক্ষ্য কৰক আমাৰ ভাৱবিলাক শুদ্ধ হৈছিলে নাই যদি আমি ভাগৱত শুনিলোহেঁতেন প্ৰপাৰলি তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল হিংসা দ্বেষ কাম ক্ৰোধ ধৰ্ষণ লুণ্ঠন সব শেষ হ'ব লাগিছিল কিন্তু নাই চলি আছে তাৰ মানে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগিছিল সেয়াও কৰা নাই আৰু যি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গৈছে সেইটো আমি তেনেকৈ মানিব পৰা নাই যিটো উদ্দেশ্যলৈ তেওঁ দিছিল বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল প্ৰভু তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায় পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 59 নম্বৰ শ্লোক উদ্ধৱে প্ৰশ্ন কৰিছিল হে প্ৰভু তুমি যে বৈকুণ্ঠলৈ গুচি যাবা তোমাৰ অবিহনে এই ভকতসকলে কি কৰিব এই মনুষ্যৰাজিয়ে কি কৰিব তোমাক কেনেকৈ পাব আৰু ভগৱানে তেতিয়া কৈছিল যে তুমি চিন্তা নকৰিবা মই 3টা মাৰ্গ দিছো মোৰ ওচৰলৈ আহিবলৈ যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত হে উদ্ধৱ মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে কি 3টা এটা হৈছে কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল কৰি মোৰ ওচৰলৈ আহিব পাৰে আৰু বৰ্তমান সময়তো বহুতে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰাই ভগৱান কৃষ্ণক পাব পাৰো বুলি তেওঁলোকে চেষ্টা চলাই আছে দ্বিতীয়ত কৈছে জ্ঞান মাৰ্গ ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি হয়তো হিমালয়ৰ ওপৰত নহলে ঘন জংঘলৰ মাজত ৰ'দ বৰষুণ সকলোবিলাক সহ্য কৰি বছৰ বছৰ ধৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা প্ৰভু ভগৱন্তক লগ পোৱাৰ যি হেঁপাহ জ্ঞান মাৰ্গ আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ দৰ্শন কৰি সকলো জীৱতে ভগৱান যেন দৃষ্টিকোণ কৰি সংসাৰত থাকি গৃহত থাকি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ আমি ভগৱানক পাব পাৰোঁ যদিও 3টা মাৰ্গ দিছিল ভগৱানে কৈছে উদ্ধৱ তোমাক মই 3টা মাৰ্গ দিছো হয়
কিন্তু মোৰ সিদ্ধান্তটো শুনা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মোৰ সিদ্ধান্ত কিন্তু এটা, কিয় তুমি নিজেই কৈছা 3টা মাৰ্ক, আকৌ নিজে 3টা মাৰ্ক বুলি কৈ পেলাই 2টাক তুমি পাৰ্চিয়েলিটি কৰি আচাইড কৰাই দিলা, এটাক কৈছা এইটো কৰা, কাৰণটো কি? আনহাতে গীতাত অৰ্জুনক কৈছে সমূহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বেছি প্ৰিয় নহয়, কোনো মোৰ কাৰণে শত্ৰু নাই, সব সমান। আৰে যদি সব সমানেই হয়, তুমিয়ে দেখোন পাৰ্চিয়েলিটি কৰি দেখুৱাই দিছা। তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তি মাৰ্গত আহা বুলি ক'লা, কাৰণটো কি? কাৰণটো বুজিবৰ কাৰণে কৃষ্ণৰ লগত আমাৰ সম্বন্ধটো বুজিব লাগিব। কোন তেওঁ, কিয় কৈছে তেওঁ, কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি, সেইটো বুজিবৰ কাৰণে গীতাত সোমাম। গীতাত কৈছে পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋগ সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ। বেদৰ যি ওংকাৰ, যাক প্ৰণৱ বুলি কয়, এই প্ৰণৱ মই। ঋগবেদ, সামবেদ, যজুৰ্বেদ, যাক জ্ঞান বুলি কয়, এই বেদ মই। অৰ্জুনক কৈছে মত্ত পৰতৰম নান্যৎ কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰোতম সূত্ৰে মণিগণাইব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে, আমি মালা এধাৰী চালে যদি ফুলৰ মালা হয় ফুলখিনি দেখোঁ, যদি মণি মুকুতাৰ হয় মণি মুকুতা দেখোঁ। কিন্তু এই মণি মুকুতা বা ফুল যে ধাৰণ কৰি ৰাখিছে ভিতৰৰ সূতাডাল, যাৰ অবিহনে মণিবিলাক ক্ষণেকতে সব সিঁচৰিত হৈ যাব। ভগৱানে কৈছে সূতাডাল, যেনেকৈ সূতাডালে মণিখিনি ধাৰণ কৰি আছে, এই সমস্ত জীৱক মই পিতৃ হিচাপে, পিতামহ হিচাপে, মাতৃ হিচাপে মই ধাৰণ কৰি আছোঁ। এতিয়া আপোনালোকে কওক, কোন এনেকুৱা পিতৃ আছে যে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন আছে এনেকুৱা? সন্তান যেনেকুৱাই বেয়া নহওক আনৰ দৃষ্টিত, নিজৰ মাক বাপেকৰ কাৰণে সদায় উত্তম। আনে যদিও কয় যে তোৰ ল'ৰাটো ইমান বেয়া হ'ল, ইমান দুষ্টামি কৰে, কিন্তু মাক বাপেকৰ কাৰণে সদায় অতি মৰমৰ। আৰু ভগৱানৰ আমি সন্তান। ভগৱানে কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ 3টা মাৰ্গৰ যি 2টা কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ, এই 2টা কলিযুগৰ মানুহে নোৱাৰিব। কিয়? প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1:9 ভাগৱত 1ম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে সৌনকে সুতমুনিক কৈছিল, হে সুতমুনি, কলিযুগৰ মানুহে কৰিবলগীয়া প্ৰধান কৰ্মটো কি সেইটো কোৱা, কিন্তু তাৰ আগতে কলিযুগৰ মানুহৰ লিমিটেশ্যনছ বুজা। কি লিমিটেশ্যনছ আছে? সীমাবদ্ধতা। কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজম নাংসতি আয়ু বলম স্মৃতি। 12:2:1 ভাগৱত 12ম স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। তাত কৈছে ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। আগতে বেদ কণ্ঠস্থ আছিল, শ্ৰুতি বুলি কয় বেদক। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। ভগৱানৰ নিশ্বাসত বাজ হোৱা বেদ শ্ৰৱণৰ দ্বাৰা আহিছিল আগতে। গুৰুসকলে শিষ্যক কৈছিল, কণ্ঠস্থ আছিল, লিখিত নাই, সমস্ত কণ্ঠস্থ, ইমান স্মৃতি শক্তি। কিন্তু এতিয়া আমি আধা ঘণ্টা আগত গাড়ী চাবিটো থৈ পেলাই বিচাৰি ফুৰিব লাগে, ক'ত থলো ঠিক নাই। আইসকলে বিয়া খাবলৈ যাবলৈ ওলাই এইযোৰ কাপোৰ পিন্ধিম বুলি যদি আগতে ভাবিলে, আলমিৰা খুলি পেলাই বিচাৰি থাকোঁতে আধা ঘণ্টা লাগিব, কাপোৰযোৰ ক'ত থলে বিচাৰি পোৱা নাই। পাহৰি গৈছোঁ, স্মৃতি শক্তি হ্ৰাস পাইছে আমাৰ, সেইবিলাক আমি নোৱাৰোঁ। আৰু কৰ্মকাণ্ড, যাগ যজ্ঞ, পূজা পাতলত বিশেষভাৱে মন্ত্ৰৈশ্চৰ্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষড্ভি অধৰ্মস্য বিপৰ্যয়।
11, 21, 15 ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্মকাণ্ড কৰাত, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা তাত থাকিব লাগিব। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি 6টাৰ শুদ্ধতা নাথাকে তেতিয়া পুৰোহিতজনৰ একো নহয়, যিজন সেৱকী বা যাজক সেইজনৰ বিপৰ্যয় ঘটিব বুলি ভাগৱতে কৈছে। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক সংস্কৃত ভাগৱতত চাব। স্থান, আগতে জনকাদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। কাল, যিকোনো সময়ত যজ্ঞ হ'ব নোৱাৰে, প্ৰত্যেক যজ্ঞৰ এটা বিশেষ সময় থাকে। কিন্তু আমিবিলাকে সময়ৰ প্ৰতি কিমান কনচিয়াছ? আমি সময় এটা মিটিঙৰ দি দিওঁ, ইমান সময়ত হ'ব, কিন্তু আমি কৰিব পাৰোঁ নে নাই? মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট অহাৰ পাছত আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। যেতিয়া মই 22ত ভলণ্টিয়াৰ ল'লোঁ, প্ৰথম অৱস্থাত মোৰো দিগদাৰ হৈছে। বৰ্তমান অসমত প্ৰায়বিলাকে জনা হৈছে যে বাপজনে সময়মতে পাব। আমাক কৈছিল 12টা 11:58 মোৰ ইয়াত গাড়ী লগাইছোঁ, 12 বজাৰ 2 মিনিট আগত গাড়ী মই ইয়াত পাৰ্ক কৰিছোঁ। সময় কনচিয়াছ, সময়টোৰ প্ৰতি আমি জাগৰূকতা হ'ব লাগে। আৰু বিশেষভাৱে যোনে যাগ যজ্ঞ পূজা পাতল কৰে, যদি সময় যিটো দিছে সেইমতে যদি কৰিব নোৱাৰে তেতিয়াহ'লে ফলৰ বিপৰীতো হ'ব পাৰে। তাত যিখিনি বস্তু আমি লগাওঁ, পাত্ৰ, দ্ৰব্য, এইবিলাক শুদ্ধ হয়নে নহয়? বিশেষভাৱে মন্ত্ৰৰ উচ্চাৰণ আমাৰ কিমান সঠিক? আগতে যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল, যাক ব্ৰাহ্মণ বুলি কয়, ব্ৰাহ্মণ জন্মজাত নাছিলে। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই, অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য, এই 4টা জাতি মই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে নিৰ্মাণ কৰিছিলোঁ, সৃষ্টি কৰিছিলোঁ, কোনো জন্মগত হিচাপে নহয়। ব্ৰাহ্মণসকলৰ আগতে কাম আছিল, তেওঁলোকে জ্ঞান আহৰণ কৰে আৰু 3টা জাতিক জ্ঞান দান দিয়ে। তেওঁলোকে আগতে গুৰুকুলত গৈ সৰুৰে পৰা বেদ মন্ত্ৰ অভ্যাস কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব, যাগ যজ্ঞত যি ঘিউ আমি আহুতি দিওঁ, এই ঘিউ যিজনী গাইৰ পৰা খীৰায়, খীৰোৱাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু বিধি বেলেগ। সেই গাখীৰ আনি পেলাই যেতিয়া জুহালত গৰম কৰে, উতলায়, তাৰ কাৰণে বিধি বেলেগ, মন্ত্ৰ বেলেগ। তাৰ পৰা যেতিয়া মথন কৰি ঘিউ উলিয়াব, তাৰ বিধি বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি যেতিয়া যজ্ঞত আহুতি দিব, তাৰ মন্ত্ৰ বেলেগ, তাৰ বিধি বেলেগ। বিধিৰ কাৰণে বেদৰ 4টা ভাগৰ 2য় ভাগটোত ব্ৰাহ্মণ্য বুলি লিখিছে। যিমানবিলাক ব্ৰাহ্মণ্য গ্ৰন্থ আছে, বেদৰ 4টা ভাগ আছে, সংহিতাত মন্ত্ৰবিলাক আছে, আৰু তাৰ পিছৰ ভাগটো হৈছে ব্ৰাহ্মণ্য। 3য় অংশটোক কৈছে আৰণ্যক, 4ৰ্থটো হৈছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। ইমানখিনি নীতি নিয়ম আমি পালন কৰিব পাৰিছোনে নাই? যদি পাৰিছে ভাল কথা, কিন্তু যদি মন্ত্ৰত উচ্চাৰণত ভুল হয়, পুৰোহিতজনৰতো একো নহয় বুলি কৈছে, সেৱকীজনে এনে ফচিব। যিজনে কৰিছে, যিজন যাজক, তেওঁৰ বিপৰ্যয় ঘটিব পাৰে বুলি কৈছে। আৰু সেইকাৰণে হয়তো আমাৰ অসম চৰকাৰে যেতিয়া ৰুদ্ৰযজ্ঞ পাতিছিল, নমামি ব্ৰহ্মপুত্ৰ পাতিছিল, আপোনালোকে চবেই দেখিছে, যিসকল পুৰোহিত আনিছে চব অসমৰ বাহিৰৰ পৰা আনিছে। কিয় আনিছে? যাগ যজ্ঞ পূজা পাতলটো ইয়াতো হৈ আছে, ইয়াৰ পুৰোহিতক কিয় স্থান দিয়া নাই? কাৰণ তেওঁলোকে হয়তো অনুভৱ কৰিছে, যদি আমি দিওঁ, যদি বিপৰ্যয় ঘটে, তেতিয়া মোৰ ঘটিব। এই কথাখিনি মানুহে কোনো বুজাই নিদিয়ে। আৰু আমি সাধাৰণ ৰাইজ, আমাক যোনে যেনেকৈ কৈছে আমি সেইফালে গৈ আছোঁ। সঁচা কথাখিনি মানুহক বুজাই নিদিয়ে। স্বতন্ত্ৰ আপোনালোক, কিন্তু কথাখিনি শাস্ত্ৰত কি আছে আমাক বুজাই দিয়াটো, এই যিসকলে বেদজ্ঞ, যিসকল শাস্ত্ৰজ্ঞ, সেইসকলৰতো এটা ডিউটি আছে। তেওঁলোকে সঁচা কথাটোতো ক'ব লাগে। এইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, কৰ্মকাণ্ডত নহ'ব। শৌনক আদি 28 সহস্ৰ ঋষি বেদত প্ৰধান। ভাগৱতৰ প্ৰথম স্কন্ধত আছে 28 সহস্ৰ ঋষি বেদত প্ৰধান। সব বেদজ্ঞ 28,000 ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিছিল। কৰিলোহু যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না।
প্ৰথম স্কন্ধ ভাগৱততে পাব। কিয়? তেওঁলোক বেদজ্ঞ হোৱাৰ পাছতো ফলটো নাপালে। আৰু আমি বেদজ্ঞ আজিকালি কিমানজন আছে যোনে সম্পূৰ্ণৰূপে বেদৰ অভ্যাস কৰিছে, আৰু কিমানজন আছে যে জনাসকলে সকলো কৰ্মকাণ্ডত তেওঁলোকে আগভাগ লয়? এইটো সম্ভৱ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে কৰ্মকাণ্ডটো মই ছাইড কৰিব দিছোঁ, কাৰণ কলিযুগৰ মানুহে যি 8টা বস্তু হ্ৰাস পাব, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, এই 8টা বস্তু হ্ৰাস পাব। য'ত স্মৃতিয়ে হ্ৰাস পালে, য'ত বুদ্ধিহীন হৈ আছে, ভাগ্যহীন হৈ আছে, যাৰ আয়ুস একেবাৰে কম, এইসকল মনুষ্যই কৰ্মকাণ্ডত তেওঁলোকে নোৱাৰিব।